বাহ লংকে খুৰা তামাম ষ্টাইলত আছে দেখোন হে। এই ভাই ষ্টাইলটো কৰিব লাগবই দেচোন। কালি এতিয়া মই ইলেকশ্যনত জিকি আছো, মই দামী মানুহ দেচোন। কিনো কয় হে, আগত ৰিজাল্টটো দিবা দিয়ক, তাৰপিছত ইমান ষ্টাইল মাৰিব। ৰিজাল্টৰ কথা আৰু মই মাথা নাপালে কি আছে, জানোৱে ময়ে জিকিম। মোক জিকপা দি কেৱল, তাৰপিছত চাই থাক মই কি কৰোঁ। তহঁতেও টেনশ্যন নলবি, মোৰ বেকাৰ সন্থা কোম্পানীত কাম কৰিব পাৰিবি দে। বাপ্পা এইটো আৰু কেনে ধৰণৰ কোম্পানী হে, বেকাৰ সন্থা কোম্পানী? তহঁতৰ নিচিনা ডাল বেকাৰ গিলা এনেকে মৰি আছা আৰু কি কোম্পানীৰ নাম থম, সেয়ে নাম থম। দিয়ক দিয়ক, আগত জিকিয়ে লওকচোন। কালিৰ পৰা মোৰ লগত কেইটা পুলিচ থাকে আৰু মোৰ টেনশ্যনে নাই, চিকিউৰিটি। আজিয়ে চাই লোৱা আৰু লং কেক। কালিৰ পৰা আৰু এই লং কেক সহজে দেখা নাপা। দে চলি কালি ৰিজাল্টৰ সময়ত থাকবি, খুৱাম দে ঠিকছে, যি খা তাকে খাব পাৰিবি। হ'ব দিয়া। দে মই যাই থাকো দেই ইতা। কুকুৰৰ লেবেল হাৰি মৰলিহে গম পাব ৰ সি। পাগলা হৈছি বোধহয় সি। মাটি বেছি ইলেকশ্যন খেলে সি। হাল্লি গম পাব ৰ, নালাত পৰি থাকিব লাগিব, তেতিয়াহে গম পাব সি। কিনো কয়, মাটি বেছি ইলেকশ্যন খেলিছে সি? তই গমেই নাপা নেকি? গম নাপাওতো, ইতাই গম পালো। ই মৰব দেখোন পিছে হাল্লি। মৰক দে, কুকুৰৰ টেমটেমি, কুকুৰৰ লেকচাৰ। সিয়াৰ সিদিনাখন উৰা জাহাজ দিয়ে বোলে আমাৰ গাঁৱত। আমাৰ গাঁও বোলে চহৰ বনাই দিব বোলে। ইলেকশ্যনৰ ৰিজাল্ট দিব কালি, কিন্তু তাৰ লেকচাৰ নাই যেন জিকছিয়ে হতে সি, তাৰ লেবেল টুপি পিন্ধি। বাদ দি মৰি থাকক, কালি যাব লাগিব দে। যাব লাগিব তো, কালিহে গম পাম কোনে জিকে। হাল্লি দিম নহয় তাক জ্বালা। আপোনালোকৰ দুয়ো প্ৰাৰ্থী ৰিজাল্টৰ আগে আগে যদি কিবা ক'ব বিচাৰিছে ৰাইজক ক'ব পাৰে। মইতো সিদিনাখন কৈয়ে দিছোঁ যে এইখন গাঁও আৰু গাঁও হৈ নাথাকে, এইখন ডাইৰেক্ট চহৰ। আৰু মই কোৱাৰ দৰে আমাৰ গাঁৱৰ প্ৰত্যেকজন মহিলাই 5টাকৈ ৰামচাগল পাব। ডাঙৰীয়া আপুনি কওক এইবাৰ। ঘণ্টা টুপিটো পিন্ধি লওঁ ৰ। মইনো কি ক'ম আৰু, ইমান বছৰে মই যিমানখিনি দি আছোঁ তথাপিতো মানুহৰ শান্তিয়ে নাই। তথাপিতো মই এইবিলাক ফাল্টু মানুহৰ নিচিনা মই ৰামচাগাল চামচাগাল এইবিলাক মোৰ দিয়া ছিষ্টেম নাই। আৰু মই গাঁৱত থাকি এনেও ভাল নাপাওঁ ইমান। মই বাহিৰত বিজনেছ কৰিম, গোৱাত বিজনেছ কৰিম, গাঁৱৰো মই যথেষ্ট কাম কৰি থাকিম। বুঢ়া কথা ভালকৈ কবি, কাক তই ৰামচাগাল দিয়াক ধৰি ইনচাল মাৰিব আহিছা তই আজিকালি দি পাইছা না? এইখন গাঁও যি পকা লাগি আছে এনেকৈ পকা লাগি আছে। মই এইখন গাঁও চহৰ বনাই দিম, বুজলি? বাদ দি সেইগিলা, ৰিজাল্টটো আহিবা দি। লংকেদা ধৈৰ্য ধৰক, এনেকৈ কাজিয়া চাজিয়া নকৰিব। নহয় খং উঠত ঠক নামাৰি দিম মই আৰু। তো ৰাইজসকল আপোনালোকে দেখিছে দুয়ো প্ৰাৰ্থীৰ মাজত অলপ কাজিয়া আৰম্ভ হৈছে। আপোনালোকে পিছে কাৰ জয় হোৱাটো বিচাৰে? মই লংকে জিকাটো বিচাৰো, মোক ৰামচাগাল দিব নাহি। আমি লংকে জিকাটোৱে বিচাৰো দে। এনেও যাৰ জয় হ'লেও আমাক এনেও পিছত নাচাই দিয়ে, এইগিলা চব মিছা। এই জিকাৰ আগত সপন মাখা দিয়ে। কলিতা দা আপুনি টেনশ্যন নল'ব, কৈছো না। দে হ'ব দে, গম পাম দে। ঘণ্টা লেকচাৰ শুনি বৰ হৈ গৈছে, জল্দি ৰিজাল্টটো দি কিবাকে তাওলাই জিকলি ঠিকছে খিৰাব পাৰিলো তাক। ঘণ্টা এটাৰ লেকচাৰ খতম নহ'ব, মই মালটো খায়ে আৰু। লংকে জিকলে কিন্তু নাপাহৰিবি দে মোৰ কথা। এই বিহাৰী তই টেনশ্যন নল'বি। বাকী ৰাইজসকল ৰিজাল্টটো আহি পালে আপোনালোকে কেৱল হাত চাপৰি মাৰিব। ঠিক আছে। আমাৰ এইবাৰৰ বিজয়ী মইনা কৈ আছো ৰ। লংকে 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 লংকে। কিন্তু এইবাৰৰ বিজয়ী আমাৰ লংকে নহয়, ঠিক আগৰবাৰৰ নিচিনা এইবাৰৰো বিজয়ী দুৰ্লভ চহৰীয়া। নমস্কাৰ, বহুত বহুত ধন্যবাদ। চালা মই বৰবাদ দে। ধেইত চালা ফকতেতো হাৰি মৰিল। বলক যাই থাকো, ই বৰবাদ বলক। ঘণ্টা ই মৰব যো, ই মাটি বেছি ইলেকশ্যন খেলা ওলাই গৈছে তাৰ। আমাক গেটাত বাদে বোধ তাক ভোট কোনেও নেদলাক। তাকেইতো বলক যাই থাকো। সেই চালা ইমান আশা কৰিছিলো ৰামচাগাল কেইটা পাম বুলি। কি যে হ'ব, দুখ লাগছি। উপায় নাই আৰু, সি আকৌ বোধে আমাৰ বাৰে আৰু বেলেগে ভোটে নেদলাক বোধে। কিহে ৰামচাগাল দিয়া মানুহ কেনে লাগিল? এই চহৰে থাকোতে তই জিকবা পাৰবি? বলক ছাৰ যাই থাকো নেকি? বলা। তে বাপা ৰামচাগাল তই থাক, নহ'লে নদীত জাপ দি ফেলে মৰগে। ৰাইজসকল চব গুচিয়ে গ'ল, কিন্তু এজন ল'ৰাই যি থাকিল। বহুত বেয়া লাগিল, বহুত বেয়াকে হাৰিলে এখেতে। তেওঁৰ মুখৰ মাতে বন্ধ হৈ গ'ল। কিন্তু কি কৰিম, উপায় নাই। এখেতৰ হয়তো তাওলা মাথাটো আমাৰ ৰাইজে পচন্দ নকৰিলে। ঠিক আছে বাৰু, মই আৰু এখেতৰ এই চকুৰ পানী চাই থাকিব নোৱাৰো, মই যাওঁ। কিয়ে লংকে খুৰা বেয়াকে হাল্লাক দেখোন। মই সেইকাৰণে আপোনাক কালি কৈছিলো না, মিছামিছি লাজ মাখা পাই মৰলাক না। এটা কথা কওঁ, সেইকাৰণে ইলেকশ্যন যাই তাই খেলবা নৰে। এতিয়া গেল না, আপোনাৰ চব শেষ নাই। এতিয়া মাটিও গেল, আপোনাৰ পৰিয়ালো গেল। কি কৰিব আপুনি কওকচোন? হয় দে চিন্তু, বহুত ভুল কাম কৰিলোৱে মই আৰু বাচি থাকবা নোৱাৰিম দে। নালগে দিয়ক মৰবা চৰবা, কিবাকে থাকক আৰু ক'ৰবাত ৰাস্তা পৰি হ'লে থাকব আৰু। কুকুৰে মজা পাইছে ইলেকশ্যন খেলা, তাত টুপি পিন্ধা লেবেল। মই বৰবাদ দে আৰু। চালা ইমান আশা কৰি মাটি চাটিও বেচলো। লংকে খুৰা কিয় কান্দি আছা? কান্দবা নালগে দে মোক চিংৰা খাব 100 টকা এটা দি। গম পাইছো দে তই হাৰা বুলি, কিন্তু কি কৰিবি, উপায়তো নাই। তোৰ কাৰণেতো আমি বহুত কষ্ট কৰিছো, তই সেইকাৰণে মোক 100 টকা দি চিংৰা খাবা। চালা কুকুৰ, মই বৰবাদ হলো। পকেটত 1 টকা নোহোৱা কৰি চাফা কৰি চালা
ইলেকশ্যন খেললো তো এতিয়া তোক 100 টাকা লাগে হারার পিছত গেইছা না তই এর পৰা কেনে কৰে লংকে খুৰা হ'ব দে দিবা ইচ্ছা নদী নাংগে আৰু কিমানকে লেবেল দিয়া তই ঘণ্টা ইমান ভোক লাগছি চিংৰা এটা নোখোৱাই কুকুৰে চালা ইমান আশা করলো এই কুকুরহাতে বোধহয় একো প্রচার চচার নকরলাকে বোধহয় ইয়াতে পয়সা মাখা খাইছি বোধহয় ইতা রাস্তায় চাস্তায় বহি থাকবা লাগবো আৰু মই তিৰিৰ ঘৰতো মোক নাৰখে কিহে তাওলা হাৰি মৰলি পাইছা না তুতি আৰু মাতি বেছি ইলেকশ্যন খেলগে তই চালা কুকুৰ মই তহঁতত ধৰিয়ে আছো দুনিয়াৰ পইচা মাখা খাইছা একো তহঁতে প্ৰচাৰ চচাৰ নকৰলিয়ে বোধহয় সেইকাৰণে হাৰি মৰছো মই তয়ে কথা নকবি কিমান প্ৰচাৰ চলাইছো আমি তোক কোন ঘণ্টা মানুহে ভোট দিব এটা কাম কৰ তই আমাৰ ঘৰৰ লেট্ৰিন চেটিং চাফা কৰাকে থাক তই 20 টাকাকে দিম দে সদায় এই লংকে কাৰো তলত চাকৰ নাথকে তই সেই লেভেলতে তো মৰছা পঢ়ি থাক পিছে নালাই চালাই ক'বাত কুকুৰৰ লেভেল নকমে কাম কৰি খাব নোৱাৰে সি ইলেকশ্যন খেলে সি ঘণ্টা সঁচাকে দিব নালাই চালাই বহি থাকবা লাগব তোৰ তাতে লেট্ৰিন চাফা কৰা হৈয়ে থাকো নেকি কমচে কম খাৱাটোতো পাই থাকিম কিন্তু লেবেল দিলো না বাদ দি আৰু আজি ৰাতিটো ইয়াতে থাকিম দে কালি আৰু উপায় নহ'লে দালাহঁতৰ ঘৰক লেগিয়ে যাম